নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এখন ঘৰৰ তলা চাবিযোৰ কোন ঠাইত ঘৰত ৰখাটো অতিকৈ শুভ? এখন ঘৰৰ তলা চাবিযোৰ কোন ঠাইত ৰাখিলে ঘৰখনৰ উন্নতি হয়, ঘৰখনলৈ মাতাৰ প্ৰৱেশ ঘটে আৰু এখন ঘৰৰ চাবিকোছা কোন ঠাইত কেতিয়াও ভুলতো ৰাখিব নালাগে। আমাৰ মাজতে এনেকুৱা বহু মানুহ আছে যিয়ে নিজৰ ঘৰখনৰ তলা চাবিযোৰ য'তে ত'তে পেলাই থৈ দিয়ে। কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে যে এনে কৰাটো একেবাৰে ভাল নহয়। ইয়াক অশুভ বুলি শাস্ত্ৰত মনা হৈছে। যিখন ঘৰত তলা চাবিযোৰ য'তে ত'তে পেলাই ৰাখিব, সেইখন ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটে আৰু ধন টকা সা সম্পত্তিৰ সেইখন ঘৰত অভাৱ হ'বলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে তলা চাবিয়ে এখন ঘৰৰ ধন টকা পইচাৰ লগতে ঘৰখনক সুৰক্ষা প্ৰদান কৰে। প্ৰিয় দৰ্শক, চাবিকোছাক ভাগ্যৰ এক কাৰক হিচাপেও কোৱা হৈছে। দীপাৱলীৰ দিনা, ধনতেৰাছৰ দিনা পৰম্পৰা আছে এখন ঘৰলৈ নতুনকৈ তলা চাবি ক্ৰয় কৰাৰ পৰম্পৰা। প্ৰিয় দৰ্শক, এখন ঘৰলৈ যেতিয়া এগৰাকী ন-কইনাৰ আগমন হয়, প্ৰৱেশ ঘটে, তাৰ পাছত কিয় সেই ন-কইনা গৰাকীক ঘৰখনৰ চাবিকোছা দিয়া হয়। আজিও এই পৰম্পৰা বহু লোকৰ মাজত পালন কৰি আহিছে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে ঘৰখনলৈ অহা নতুন কইনা গৰাকী লক্ষ্মী হয় আৰু তেওঁক সদায় লক্ষ্মীৰ স্বৰূপে মনা হয়। ঘৰখনলৈ অহা নতুন বোৱাৰীজনীকেই ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী লক্ষ্মী ৰূপে জ্ঞান কৰা হয়। মাতা লক্ষ্মী যাতে ঘৰখনলৈ অহা নতুন বোৱাৰীজনীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়, সেইবাবেই ঘৰখনলৈ অহা নতুন কইনা গৰাকীক একোছা চাবি দিয়া হয়, যাতে নতুন কইনাজনীয়ে ঘৰখন ভালদৰে কোনো আৰ্থিক অভাৱ অনাটন নোহোৱাকৈ ভালদৰে যাতে ঘৰখন চলাই নিব পাৰে, তাৰ বাবে ঘৰৰ চাবিকোছা নতুন বোৱাৰীজনীৰ হাতত তুলি দিয়া হয়। কিন্তু প্ৰিয় দৰ্শক, ভুলতো কেতিয়াও ঘৰখনৰ চাবিকোছা ভুল দিশত ৰাখিব নালাগে। শাস্ত্ৰই কৈছে ইয়াৰ উত্তম দিশৰ বিষয়ে। যদি আপুনি সঠিক দিশত ৰাখিব পাৰে, তেতিয়াহ'লে এখন ঘৰলৈ মাতা লক্ষ্মীৰ স্বয়ং প্ৰৱেশ ঘটিব আৰু সেইখন ঘৰত কোনো অভাৱেই নহ'ব। প্ৰিয় দৰ্শক, তলা চাবি য'তে ত'তে ভুলতো কেতিয়াও পেলাই নাৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে ৰাহু হৈছে তলা, অৰ্থাৎ তলাক ৰাহু বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, কেতিয়াবা এনেকুৱা হয় আমাৰ সৌভাগ্যত তলা ওলমি থাকে। প্ৰিয় দৰ্শক, যেনেকৈ তলাক ৰাহুৰ প্ৰতীক বুলি গণ্য কৰা হৈছে, ঠিক সেইদৰে চাবিকোছাক বুধৰ প্ৰতীক বুলি গণ্য কৰা হৈছে। বুধক আমি ধনৰ দেৱতা বুলিও ক'ব পাৰোঁ, কাৰণ বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ নামত সমৰ্পিত কৰা হৈছে। প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত মাতা লক্ষ্মীৰ নাম অৱশ্যেই লিখি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত আপুনি কেনেকুৱা ধৰণৰ তলা লগাব লাগে? লোহাৰৰ তলা লগাব লাগে নে তামৰ তলা লগাব লাগে নে ৰূপৰ তলা লগোৱাটো অতিকৈ শুভ? যদি প্ৰিয় দৰ্শক আপোনালোকৰ আৰ্থিক অৱস্থা ভাল, ধন ধানৰ কোনো অভাৱ অনাটন নাই, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰত আপুনি সৰু এটা ৰূপৰ তলা অনবৰতে ৰাখিব লাগে। শাস্ত্ৰই কৈছে যে ঘৰত ৰূপৰ তলা ৰখাটো, লগাই ৰখাটো অতিকৈ শুভ বুলি গণ্য কৰা হৈছে। ৰূপৰ তলাটোৰ চাবিটো সদায় নিজৰ লগত ৰখাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। এনে কৰিব পাৰিলে আপুনি কেতিয়াও আৰ্থিক সমস্যাৰ মুখামুখি হ'বলগীয়া নহয় বুলি বিশ্বাস কৰা হৈছে। তলা চাবিযোৰ ডাঙৰ হ'ব লাগিব বুলি কোনো কথা নাই।
আপুনি সৰুকৈ এটা ৰূপৰ তলা চাবি বনাই লৈ আপুনি তলাটো অনবৰতে মুখ্য দুৱাৰত নাইবা আপোনাৰ গেটত আপুনি লগাই ৰাখিব লাগে। দৰ্জা মাৰি লগাই থোৱাৰ কথা কোৱা নাই, এনেই আপুনি তলাটো মাৰি থৈ দিব লাগে। তেনে কৰাটোৱেই অতি শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰিয় দৰ্শক, আপোনাৰ যদি একেবাৰে আৰ্থিক অৱস্থা ভাল, তেতিয়া আপুনি সোণৰ তলাও লগাব পাৰে। ৰূপৰ নাইবা সোণৰ, আৰু যদি আপুনি সোণ ৰূপৰ তলা বনাব নোৱাৰে, তেতিয়া আপুনি এটা তামৰ হ'লেও সৰুকৈ তলা চাবি বনাই ল'ব লাগে। আপুনি সেইদৰে তামৰ তলাটো সদায় অনবৰতে ৰাখিব লাগে দুৱাৰত। প্ৰিয় দৰ্শক, যেতিয়া এখন ঘৰত ভুল ঠাইত ভুল দিশত নিজৰ ঘৰখনৰ তলা চাবি ৰাখিব, বিশেষকৈ চাবি কোচা ৰাখিব, তেনে ক্ষেত্ৰত ঘৰখনত টকা পইচা ৰৈ নথকা হ'ব। টকা পইচা ঘৰখনৰ পৰা পানীৰ দৰে ওলাবলৈ আৰম্ভ কৰিব। সেইবাবেই সাৱধান প্ৰতিজন ব্যক্তিয়ে হোৱাটো উচিত। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অন্যতম প্ৰয়োজনীয় বস্তুটোৱেই হৈছে চাবি। আমাৰ ঘৰৰ দুৱাৰ, আলমাৰি, লকাৰত আমি ব্যৱহাৰ কৰিবৰ বাবে আমাক প্ৰয়োজন হোৱাৰ অন্যতম বস্তুৱেই হৈছে চাবি কোচা। আৰু কেনেবাকৈ যদি আমাৰ ঘৰৰ সেই সুৰক্ষিত বস্তুখিনিৰ তলাটোৰ যদি চাবি কোচা আমি ক'ৰবাত পেলাই থৈ আহোঁ, য'তে ত'তে থৈ যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে আমাৰ সমস্যা আহি পৰিব। ইয়াৰ বাবেও আপুনি নিৰ্দিষ্ট ঠাইত যদি ৰাখে, তেতিয়াহ'লে আপোনাৰ কোনো অসুবিধা বা সমস্যা নাহে। সেইবাবেই শাস্ত্ৰই কোৱা সেই নিৰ্দিষ্ট দিশত আপুনি থৈ দিব, তেতিয়া আপোনাৰ ঘৰলৈ লক্ষ্মীৰো আগমন ঘটিব আৰু আপুনি তলা চাবি হেৰুৱাৰ ভয়ো কোনোদিন কৰিবলগীয়া নহ'ব। আৰু বাস্তু শাস্ত্ৰৰ অনুসৰি সঠিক দিশত চাবি কোচা ৰাখিলে ঘৰখনলৈ ভাল শক্তিৰো প্ৰৱেশ ঘটে। কেৱল প্ৰিয় দৰ্শক, ইমানেই নহয়, যদি সঠিক দিশত চাবি কোচা নাৰাখে, তেতিয়াহ'লে ইয়াৰ ফলত বাস্তু দোষৰো সৃষ্টি হয়। গতিকে আহক, বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ চাবি কোচা কোনটো ঠাইত ৰখাটো, কোনটো দিশত ৰখাটো অতিকৈ শুভ, আৰু কোন দিশত ৰখাটো আৰু কোন ঠাইসমূহত ৰখাটো একেবাৰে অশুভ, আহক আমি তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, এখন ঘৰৰ চাবি কোচা সদায় প্ৰয়োজন হয়, আৰু যিসমূহ চাবিৰ তলা নাথাকে সেইসমূহ চাবিৰ কোনো প্ৰয়োজন নাই। যিসমূহ চাবিৰ তলা লাগি আছে সেইসমূহ চাবিহে আপুনি ভালদৰে ৰাখিব লাগে। বিশেষকৈ প্ৰিয় দৰ্শক, ঘৰৰ ড্ৰয়িং ৰুমত কেতিয়াও আপুনি চাবি কোচা নাৰাখিব। লগতে কোনো বাহিৰা মানুহে আহিলে যাতে ঘৰখনৰ চাবি কোচাৰ প্ৰতি তেওঁলোকৰ চকু নপৰে, তেনে ঠাইত ভুলতো কেতিয়াও ঘৰৰ চাবি নাৰাখিব। আৰু ঘৰৰ চাবি ক'ত ৰাখে তাৰ বিষয়ে আপুনি যাতে আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে, নহ'লে আপুনি বিপদৰ সন্মুখীন এদিন নহয় এদিন হ'বই লাগিব। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও চাবি ৰখাটো অশুভ। এনে কৰিলে ঘৰখনত আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, উত্তৰ দিশটো হৈছে দেৱতাৰ দিশ। এই দিশটো অতি শুভ বুলি মনা হয়। গতিকে আপুনি ঘৰৰ উত্তৰ পূব দিশত আপুনি এডাল ষ্টেণ্ড বনাই ল'ব পাৰে, আৰু তাত আপুনি সুন্দৰকৈ সুৰক্ষিতকৈ আপুনি ৰাখিব লাগে চাবি কোচা। উত্তৰ পূব দিশত যদি আপুনি ঘৰখনৰ চাবি কোচা ৰাখে, তেতিয়াহ'লে ভাল ফল আহিব, মাতা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰৰ ওপৰত পৰিব বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। কিন্তু প্ৰিয় দৰ্শক, মনত ৰাখিব, উত্তৰ পূব দিশত আপুনি ৰাখিলে যাতে কোনো মানুহৰ চকুত নপৰে, কোনেও নেদেখে, ঘৰখনৰ বাহিৰে আন সদস্যই যাতে নেদেখে, তাৰ প্ৰতি লক্ষ্য ৰাখিহে আপুনি উত্তৰ পূব দিশৰ এনেকুৱা ঠাইত ৰাখিব। প্ৰিয় দৰ্শক, লগতে বাস্তুশাস্ত্ৰৰ অনুসৰি ভুলতো কেতিয়াও পূজাৰ স্থলীত, মন্দিৰত, ঘৰৰ কেতিয়াও আপুনি চাবি কোচা ৰখাটো শুভ নহয় বুলি কোৱা হয়। এনে ঠাইত ৰাখিলে আপুনি ভগৱানক পূজা কৰাৰ সময়খিনিত আপোনাৰ মনটো ভগৱানক যি আপুনি প্ৰাৰ্থনা কৰি থাকিব, তাৰ প্ৰতি আপোনাৰ মনোযোগ নাইকিয়া হৈ পৰিব, মনটো আঁতৰি যাব। সেইবাবেই বাস্তুশাস্ত্ৰই কৈছে কেতিয়াও পূজাৰ স্থলীত ঘৰখনৰ চাবি ৰখাটো উচিত নহয়।
লগতে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ পাকঘৰত কেতিয়াও চাবি ৰাখিব নালাগে। পাকঘৰত চাবিকোছা ৰখাটো অশুভ বুলি গণ্য কৰা হৈছে। বাস্তুশাস্ত্ৰৰ মতে পাকঘৰ হৈছে এক নিৰ্মল ঠাই। গতিকে সেই ঠাইত আপুনি কেতিয়াও চাবি ৰাখিব নালাগে। নৰখাটোৱেই অত্যন্ত ভাল বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে কেতিয়াও আপোনাৰ চাবিকোছাত যাতে ভগৱানৰ ফটোৰ ভগৱানৰ ছবি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ভগৱানৰ ছবি আপোনাৰ চাবিকোছাত ৰাখিলে ভগৱানক আপুনি অপমান কৰাৰ দৰে হ'ব। এনে চাবি আপোনাৰ লগতো নাৰাখিব আৰু আপুনি কোনো ভগৱানৰ ছবি থকা আঙুঠিও পিন্ধিব নালাগে নিজৰ হাতত। ইয়াৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় জানিব পাৰিলে ঘৰখনৰ চাবিকোছা আপুনি কোন ঠাইত ৰাখিব লাগে, কোন ঠাইত কেতিয়াও ৰাখিব নালাগে তাৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰিলে। যদি আপুনি উত্তৰ পূব দিশত ভালদৰে সুৰক্ষিত ঠাইত ৰাখিব পাৰে তেতিয়াহ'লে ঘৰলৈ মাতাৰ কৃপা আহিবই। তেতিয়া মাতা আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰৰ ধন টকা সমস্যা দূৰ হৈ আপোনাৰ হাতলৈ অৰ্থ আহিবলৈ আৰম্ভ কৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলোৱে নিজৰ ঘৰখনৰ চাবিকোছা সঠিক দিশত ৰাখিব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।